টকাৰ দালাল টকা লৈ ধৰ্ম প্ৰচাৰ কৰে বুলি কয় কি ক'ব ভাগত পৰিলে হয় কেখানি বা আপুনি ভগৱানক দেখিছেনে চতুপু চুটু আপোনাক গিলা আহিছে নাই আমি প্ৰাণজিৎ গগৈয়ে পইচা কিমান লয় ডিমাণ্ড কিমান কৰে সেই পইচাই ঘৰত আনি কি কয় মিছেছৰ লগত ডুবাই মালয়েছিয়া ছিংগাপুৰ জানি বছৰেকত ধৰক 365 দিনৰ ভিতৰত আপুনি মই ধৰিলো 200 দিন আপুনি ভাগৱত ব্যাখ্যা কৰিলে সেই ৰাইজে দিয়া অৰিহণাটোৱে আপোনাৰ চলাৰ একমাত্ৰ উপায় নে আদাৰো কিবা আপোনাৰ হেৰি আছে আপোনাৰ ইউটিউবৰ পৰা পইচা আহে মিনিমাম কিমান ক'লে এয়াৰটো আৰু ধৰ্মৰ দালাল শিৱসাগৰত কি আছে বুলি ক'লে কিন্তু ৰংঘৰ কাৰেংঘৰটো আজিকালি উঠি গৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি দেখিছে আজি সাক্ষাৎকাৰটো খেৰৰ মাজত আছো মানে খেৰত আজি গাদী হৈছে খেৰ আৰু মোৰ লগত আছে চিনাকি কৰিবলৈ প্ৰয়োজন নাই অসমৰ প্ৰত্যেকটো প্ৰান্তৰ লোকে জানে জ্যোতিময় নামৰ ইউটিউব চেনেলটোৰ স্বত্বাধিকাৰী আৰু চেনেলটোৰ স্বত্বাধিকাৰী কিন্তু অসমৰ প্ৰত্যেকটো প্ৰান্তৰ প্ৰত্যেকটো নামঘৰে হওক ধৰ্মীয় অনুষ্ঠানত এখেতে ব্যাখ্যা কৰে মোৰ লগত আছে প্ৰাণজিৎ গগৈ ডাঙৰীয়া প্ৰথমতে মোৰ সৌভাগ্য আজি যে এই 1200 বিঘা মাটিৰ মাজত আপোনাক লগ পালো কৃষ্ণ জয় গুৰু শংকৰ আজি কথা পাতিম আজি এখেতৰ লগত কথা পাতিম এখেতে ভাগৱত ব্যাখ্যা আপোনাৰ এই যে ভাগৱত ব্যাখ্যাৰ যিটো কৰিবলৈ যে কেতিয়াবা ল'লে আৰু আৰম্ভণি কেতিয়াবা কৰিলে ভাগৱত ব্যাখ্যাৰ ক্ষেত্ৰত নে শংকৰদেৱ সংঘত সোমোৱাৰ পিছৰ পৰা আপুনি ভাগৱত ব্যাখ্যা কৰিছে না পূৰ্বৰ পৰাও কৰি থাকে ভাগৱত ব্যাখ্যা বুলি ক'লে আচলতে ভাগৱত পঢ়িছিলে কেতিয়া আৰম্ভণি প্ৰথম পঢ়াটো আচলতে প্ৰথম কেতিয়া অধ্যয়ন কৰিছিলে খুব সৰু পৰাই পঢ়া ভাগৱত 7 দিনীয়া 4 দিনীয়া যিবিলাক অনুষ্ঠান আমাৰ গাঁৱে গাঁৱে থাকে আজিৰ পৰা 15-20 বছৰ আগত হয় সেইটো মানে প্ৰায় হৈছিল আৰু এতিয়া মানে সেইখিনি অকনমান কমি আহিছে এদিনীয়ালে আহিছে আৰু প্ৰায় পাঠ আৰু আলোচনাটো বেছি হৈছে তেনেকে ধৰণে আচলতে ভাগৱতৰ গতিধাৰাটো অকনমান সলনি হল আগতকৈ সলনি হল গতিধাৰাটো সলনি দিনীয়া যেটো হয় এতিয়া এদিনীয়া কৰে কোনো কিছুমান দশমু পঢ়িবলৈ থৈ দিও তেনেধৰণে আচলতে অকনমান ধাৰাটো গতিধাৰাটো বদলি হৈছে আৰু তাতে ভকতৰ আশীৰ্বাদ ভগৱন্তৰ কৃপা যে আমি বৈবাহিক জীৱন আমাৰ আৰম্ভ হল 2021 চনৰ জানুৱাৰী মাহৰ 31 জানুৱাৰী দিনা আমাৰ বৈবাহিক জীৱন আৰম্ভ হৈছে আমাৰ সহধৰ্মিনী নাম ইলাপ্ৰভা মিলি মিচিং সম্প্ৰদায়ৰ কন্যা আৰু তেওঁ মানে খুব দিহানাম গায় আৰু আমিও প্ৰথম অৱস্থাত দিহানামই গাইছিলো দিহানামতে আমাৰ চিনাকি তাৰ পাছতে আৰু মানে যৌৱনৰ যিটো ব্যৱস্থা ভাল পোৱা হল প্ৰেম হল তাৰ পাছতে আমি বিবাহ পাশত আবদ্ধ হলো সুদীৰ্ঘ 12 বছৰ ভাল পোৱাৰ পাছত 12 বছৰ হয় তাৰ পাছতে ভাল পোৱাৰ পাছত বিয়া হল 2021 চনত জানুৱাৰী মাহৰ 31 জানুৱাৰী দিনা তাৰ পাছতে আমাৰ গাঁৱৰ যিখন সমাজ সেই সমাজখনৰ পৰা আমি মিচিং সম্প্ৰদায়ৰ কন্যাক বিবাহ কৰাৰ কাৰণে অকনমান এঘৰীয়া হল এঘৰীয়া হল তাৰপা এঘৰীয়া না মিচিং মাজত হৈছে মিচিং সম্প্ৰদায় মানে তেখেত খ্ৰীষ্টান সম্প্ৰদায় নেকি খ্ৰীষ্টান ধৰ্ম নহয় না হিন্দুটো আছিলে হিন্দুৱে আকৌ তথাপিতো মানে আচলতে কুসংস্কাৰ অন্ধবিশ্বাস এনেকুৱা বলি হোৱা সমাজ এতিয়াও আছে সাম্প্ৰতিক সময়তো গুৰুজনাৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত নোহোৱা কিছু কিছু ব্যৱস্থা আজিও সাম্প্ৰতিক সময়তো আছে আমি অসমৰ চুকে কোণে এতিয়াও দেখি আছো আৰু তাৰ বলি আমি নিজেও নিজে হৈ গল হয় আৰু হলো যদিও আমাৰ আচলতে তো ঈশ্বৰৰ কৃপা বুলিয়ে ক'ব লাগিব যে ঈশ্বৰে কৃপা কৰিয়ে তেওঁৰ লগত আমাক মানে যুগ্ম জীৱনটো কৰি দিছে ভগৱন্তৰ পুৰুষে তাৰ পাছতে আমি জীয়াই থাকিবৰ কাৰণে আচলতে মানুহৰ এখন সমাজ প্ৰয়োজন সমাজ লাগিবই সমাজ অবিহনে কাম নাই সেইকাৰণে আমি সমাজৰ লগত আলোচনা কৰোঁতে আমাৰ গাঁৱৰ যিখন সমাজ সেই সমাজখনৰ লগত যেতিয়া আলোচনা হল ভকতৰ লগত তেতিয়া তেওঁলোকে আমাক এটা স্থিৰ সিদ্ধান্ত নিদিয়ে এটাই ক'লে যে তুমি নিজৰ পথটো নিজে বাছি লোৱা সেই ধৰণে আমাৰ শেষৰ উত্তৰটো দিলে বহু আলোচনা অন্তত 3 দিন বৈঠকৰ পাছত আৰু তেতিয়া আমিও জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলৰ সেই চিন্তাখিনিকে হাৰুগত কৰি সাৰ হিচাপে লৈ ওচৰতে থকা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সংগী খনামুখ সেউজী প্ৰাথমিক নামৰ সেই সমাজভাগীত আমি অন্তৰ্ভুক্তি হলো আৰু তাৰ পাছত আমি একেৰাহে এতিয়া 2025 চনীয়া জানুৱাৰী মাহ পাইছেহি এতিয়া একেৰাহে এতিয়া আপোনাৰ সমাজ ধুনীয়াকৈ চলি আছে হয় আমি সমাজত এখনে এৰি দিলে আপোনাক সম্পূৰ্ণ বদিয়া ধৰিলো মই আপুনি কিছুমানে আদাৰ ধৰ্ম বুলি ক'লেতো মই মানি ললো কিন্তু এটা ধৰক মিচিং সম্প্ৰদায়ৰ হিন্দু ধৰ্মৰ ছোৱালী হৈও আপুনি অনাৰ কাৰণে কাষ্টৰ মানে কাষ্ট এই মানে জাতি ধৰ্মৰ কাৰণে মানে আগি পেলাই আপোনাৰ বদিয়া কৰি পেলালে আৰু তাৰপিছত শংকৰদেৱ সংঘই আপোনাক আদৰি ল'লে আৰু এতিয়া শংকৰদেৱ সংঘতে আপুনি আছে তাৰপৰা এই ভাগৱত ব্যাখ্যাৰ যিটো নামঘৰে গ'ল সেই কেতিয়া শংকৰদেৱ সংঘৰ পিছৰ পৰা
যেতিয়া আপোনাৰ ফেচবুকত আপোনাৰ কেতিয়া মানে ফেচবুকৰ এই প্ৰথম বস্তুটো কেতিয়া পৰা হৈছে ভাইৰেল ধৰক আপোনাৰ এটা ফেচবুকত ওলালেই আপোনাৰ গম পায় প্ৰাণজিৎ গগৈ ডাঙৰীয়া বুলি ক'লে ফেচবুকত ওলাই থাকে এই ধাৰাটো কেতিয়া পৰা আহিলে এই ধাৰাটো আহিলে এনেধৰণে আমি 2018 বৰ্ষত ভাদ্ৰ মাহৰ আগত আমি তাৰ আগত মানে পাঠ আৰু মানে 7 দিনীয়া আৰু 4 দিনীয়া অনুষ্ঠান কৰি থাকোতে আমাৰ খুব একান্ত মানে সংগী এজন আমাৰ মানে খুব সুহৃদ এজনে বন্ধু এজনে তেওঁ মানে ক'লে যে আমাৰ গৃহতো 24 ঘণ্টীয়া অনুষ্ঠান এভাগ কৰিম আৰু তেৰা আমাকো নিমন্ত্ৰণ দিলে আৰু অজ্ঞানবশত বাপজনে মনে মনে ভাবি আছিল আমাক জনোৱা নাছিল কথাটো কিন্তু সেই গৃহত গৈ উপস্থিত হোৱাৰ লগে লগে এঘণ্টামান পাঠৰ অন্তত বাপজনে হঠাৎ ঘোষণা কৰি দিলে যে আমাৰ সংগী গগৈ বাপে আমাৰ গৃহত আজি মানে যিখিনি ইতিমধ্যে পাঠ হ'ল তাৰ ওপৰত ভাগৱতৰ মানে পৰ্যালোচনা আগবঢ়াব হয় হঠাৎ আমাক মানে তেনেধৰণে মাইক্ৰফোনত ঘোষণা কৰি দিলে মই বাপজনৰ নামটো মুহূৰ্তত মনলৈ অহা নাই স্থানডোখৰ আছিল আমাৰ শিৱসাগৰ দিচাঙৰ পাৰত বকুলডোবা আৰু তাতেই মানে প্ৰথম ভাগৱত ব্যাখ্যাৰ আসনখনত বহা হৈছে আৰু তাৰপিছতে তাতে আমি অনুষ্ঠান কৰা হৈছে কৰাৰ পাছত তাৰ অলপ দিনৰ পাছত গৌৰীসাগৰ মিটং নকটানি বুলি এভাগ নামঘৰ আছে তাতে আমাৰ শ্ৰদ্ধাৰ গুৰুতুল্য লোহিত সন্দিকৈ বাপজনা একান্ত আমাৰ মানে সংগী আৰু তেওঁৰ মানে আমাক যথেষ্ট ভালো পায় গতিকে তেওঁৰ তত্বাৱধানত আমি দুইজনে একেলগে পাঠ কৰিছিলো আৰু সেই পাঠটো মানে আমাৰ সুহৃদ প্ৰাঞ্জল প্ৰতিম বৰা আমাৰ যোৰহাট জিলা কাকজানৰ মানে যিজনে আমাৰ ভিডিঅ'খিনি কৰি থাকে তেওঁ সেই ভিডিঅ'টো ফেচবুকত আপলোড কৰি দিলে লোহিত সন্দিকৈ বাপ আৰু আমি অধমৰ মানে সেই পাঠ ভাগি আৰু সেই পাঠ ভাগি মানে ভকতে ইমানেই আদৰি ললে যাৰ বাবে সেই পাঠ ভাগিৰ জৰিয়তে আমি একেবাৰে মানে ভকতৰ মাজলৈ ওলাই যোৱাৰ একেবাৰে মানে ব্যৱস্থাটো আহি পৰিল আৰু ভকতে প্ৰত্যেক দিনাই সেই ব্যৱস্থাটোত আমাক বিচাৰিলে আৰু আমিও ঈশ্বৰৰ কৃপা ভকতৰ আশীৰ্বাদত প্ৰত্যেক দিনাই সেই অনুষ্ঠানলৈ আমি আগবাঢ়ি যোৱা হ'ল আচলতে ক'বলৈ গ'লে এইটো এটা ভাল কথা যে ছচিয়েল মিডিয়াই প্ৰচাৰ বহুত কৰে অদৰকাৰী কিছুমানো প্ৰচাৰ হৈ যায় কিন্তু আপোনাৰ অকস্মাত কৰা বস্তু এটা ভাইৰেল হ'ল আৰু সেই প্ৰচাৰটোৱে আজি আপোনাৰ কি হৈছে এইটো পাতিম বাৰু কিন্তু নৱপ্ৰজন্মই অন্ততঃ আপোনাৰ ভাষ্যকাৰ যেতিয়া শুনে যেতিয়া শ্বেয়াৰ কৰে লাইক কৰে তেতিয়া তাৰ পৰা কিবা এটা শিকি লয় আৰু এতিয়া সুধিছো আপুনি যে আজিকালি এনেকুৱা হৈছে মই ধৰ্মীয় কথালৈ কৈছো ভাগৱত এভাগ ভাষ্য কৰে মই ফল আৰু মানে ধৰক সকাম পাই দিলে ফল কেনেকে ধৰে মোৰ এটা ধাৰণা আছে আপোনাক সুধিছো ধৰক আজি আমি নাম এষাৰ পাতিলো নামখাৰ পাতি আমি নামতি আনিলো পাঠেকি আনিলো আজিকালি দেখা যায় যে শ্ৰাদ্ধই হওক যিয়ে হওক নামখাৰ নামতীয়ে গাই থাকিব এফালে মাতিবলগীয়া হয় হেৰি গৃহস্থ আহিব হ'ল এই আশীৰ্বাদটো ল'ব হ'ল মোৰ দুৱাহি তাৰপৰা এইফালে পাঠ পঢ়ি আছে আকৌ ক'ব এই পাঠৰ সেৱা ল'ব হ'ল এতিয়া মই সুধিব বিচাৰোঁ যে ঘৰত এষাৰ নাম পাতিব নামতীয়ে পাঠ পঢ়িব শুনা মানুহ আৰু কৰা মানুহ হৈছে সেই ভকতসকল পাঠেকীয়া পাঠ পঢ়ি গ'ল শুনা মানুহ বহি থকা মানুহ ভকত বেলেগৰ ভকতসকলে পঢ়িলে শুনিলে এতিয়া ফলটো গৃহস্থই পাব ভকতসকলে পাব পঢ়ুৱৈজনে পাব নে নামতিজনে পাব আচলতে ভগৱন্তৰ নাম শুনে বা ভনে বা স্মৰে আনে বা গাৱন্তে অভিনন্দা কৰে ভগৱন্তৰ নামৰ মহিমাটো হ'ল সেইটো যিজনে শুনিব তেওঁ সমানেই ফল যিজনে পঢ়িব মানে কীৰ্তন কৰিব তেওঁ সমানেই ফল আৰু সেই কীৰ্তন কৰা আৰু শুনা মানে শ্ৰৱণ কৰা সেই দুইজনৰ সেই ব্যক্তিত্বটো যিসকলে অন্যৰ আগত গৈ বখানিবগে যে আজি আমুকলৈ গৈছিলো আমুকে কীৰ্তন কৰিছিলে আমি শ্ৰৱণ কৰিলো ইমান ভাল লাগিল সেই যে অভিনন্দা কৰিলে গুণ যশ প্ৰচাৰ সমানেই তেওঁলোকৰ মানে পুণ্যৰ ফল হয় ভাগটো সমানেই প্ৰত্যেকজনে সমানে মোৰ প্ৰশ্নটো এইটো যে এই আজি আপোনাৰ ঘৰত যে সকাম ভাগ পাতিলে সকাম ভাগ পাতি আমি নাম গাব সময়ত নামগুৰিত নবহো পাঠৰ সময়ত গৃহস্থ ভাগ নবহে মিঠাই ৰসগোল্লা মানে ধৰক এই যিটো আপ্যায়ন যিটো ধৰক সেই অতিথি আপ্যায়নটো মোৰ জনাত সেই সকাম ভাগ পাতিলে ফল ধৰিব নাই লাগিলে শংকৰদেৱ সংঘতে হওক লাগিলে আধাৰ পন্থতে হওক সকাম এভাগ পাতি ভকতে শুনিবলৈ পাতে নে গৃহস্থও শুনিলে আচলতে পুণ্যটো পায় জানো তেনেকে গৃহস্থৰ কাম হয় জানো গৃহস্থৰ ফল হয়নে নে মাতি অনা ভকত কিজনে শুনে নাম গালে তেখেতলোকে শুনিব আপুনি ক'ব নিচিনা বেলেগত যোৱা বখাই নিলেগে আৰু গৃহস্থই কি পালে গৃহস্থ সকাম ভাগ পাতি কি পালে মোক সেইটো লাগে সেইটো কথা এনেকুৱা আচলতে তেওঁলোকেতো নুশুনিলে
শুনিব লাগে নাই মই কৈছো আপুনি চাগে পাব আপুনি চাগে নাই পোৱা আপোনাৰ কথাটো শুনি থাকে বেলেগ কোনোবাই নামতীয়া যেতিয়া নাম গাই থাকিব এই মাতে এই গৃহস্থ ক'ত গ'ল এই পিছফালে আছে মাতি আন হেৱা ল'ব হ'ল সেই চিষ্টেমটো কেলে হয় সেই চিষ্টেমটো হ'ব লাগে জানো সেই চিষ্টেমটোৰ পৰা আপুনি কি ক'ব সেই চিষ্টেমটোৰ প্ৰথম ব্যৱস্থাটো হ'ল মাধৱ গুৰুজনে ঘোষাশাস্ত্ৰত লিখিছে দুটা শব্দ বিশেষভাৱে এই মুহূৰ্তত আমাৰ মনলৈ অহা দুটা শব্দ এক হ'ল অজ্ঞানতা দুই হ'ল অবিদ্যা অবিদ্যা আৰু অজ্ঞানতাৰ মাজত থকাৰ কাৰণে তেৰা সমস্তই সেই ব্যৱস্থাটো কেনেধৰণে আশ্ৰয় কৰিব লাগে সেই শুদ্ধ পথটো তেওঁলোকে দৰ্শন পোৱা নাই এক নম্বৰ দুই নম্বৰ কথাটো হ'ল শংকৰ গুৰুজনে আমাক এটা দৰ্শন দিলে গোটেই পৃথিৱীৰ যিমান ধৰ্মগুৰু আছে সমস্ত ধৰ্মগুৰুৰ ভিতৰত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পাই জীৱ তৰণৰ উপায়টো দিলে কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম গতিকে সেই নাম এই যুগটোত এই সময়খিনিত যিসকলে নাম ল'ব তেওঁলোকেই ভকত বুলি সিদ্ধান্ত দিছে অৰ্থাৎ ভকতৰ কাৰণে কোনো সাজ পোছাক পিন্ধিলেহে যে ভকত হ'ব এই কথাটো আমাক ভকতৰ সংজ্ঞাটো নাই দিয়া আপুনি আজি লং পেণ্ট পিন্ধি কোট পিন্ধি আহিছে আমি গেঞ্জি পিন্ধি চুইয়া পিন্ধি বহি আছো খেৰৰ ওপৰত দুইজন আপুনিও যেতিয়া কৃষ্ণ নাম লৈছে গুৰুজনাৰ দৰ্শনত তেওঁ ভকত ড্ৰেছ পোছাকৰ কথা প্ৰথম নাহে আৰু ভকতৰ তাৰ পাছত ভাগ হ'ব যে অধম ভকত মানে প্ৰাকৃত ভকত তাৰপাছত অধম বা প্ৰাকৃত ভকত তাৰপাছতে মধ্যম তাৰপাছতে উত্তম তাৰপাছতে উত্তমত কোন সকল পৰে উত্তমত পৰে মাধৱ গুৰুজনে কৈছে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকনমূৰ অসময় মাগুহু ভকতি যিসকলে মুক্তি বাঞ্ছা নকৰি ৰখেৰে পৰিপূৰ্ণ ভকতিৰ মাজত থাকিহে বেছি ভাল পায় অৰ্থাৎ ফলৰ আশা নকৰে তাৰমানে মুক্তিও এটা ফল সেইটো ওলালো মুক্তি বিচাৰটো বুলিব সেইটো তাৰমানে নিবিচাৰ কথাটো হ'ল সেইটো সেইজনকে উত্তম ভকতৰ হাৰি ৰাখিছে কিন্তু ঈশ্বৰৰ নাম লোৱা মাত্ৰে ভকত বুলি শংকৰ গুৰুজনে কীৰ্তন গ্ৰন্থত ভকতৰ আকৌ অধম ভকত বুলি আপুনি কথাটো ক'লে সেইটো তাৰ ফলটো সেইটো তাৰমানে আপুনি যে ক'লে এতিয়া যে পিতৃ পৰলোকগামী হ'ল কৰ্মটো কৰিব লাগে কাৰণেহে কৰিলে সেইটো লাগে কাৰণে মাতি আনিব লগা হৈছে লাগে কাৰণেহে কৰিছে গতানুগতিক তেওঁলোকে তাৰমানে পাৰিলে নকৰিলেহেঁতেন সংস্কাৰ কৰ্মটো যে কৰিব লাগে উদ্ধাৰটো যে হ'ব লাগে সেই ভাৱনাটো আছে সমাজৰ পৰা মানে মিলি থাকিবৰ কাৰণে কৰা হয় সেই কামটো কৰি দিলে আৰু প্ৰত্যেক জেগাতো ভাগৱত পাঠ কৰিবলেতো ডাঙৰীয়াটো নাযায় গৃহস্থ আমাৰ গাঁৱত আজি যদি বাটাকে কয় যে মোক এমামেনৰ বাপে দেউতাকে পঢ়ে মই কৈছো আহক তাৰপৰা ৰৈ থাকিব নাহে তিৰোতাগৰাকীয়ে গা ধুবলৈ ল'ব এইফালে কোনোবা আলহী আহিব ধৰক মিতিৰ কুটুম লস্কৰা ক'ত আছে চাহপাত ক'ত আছে এইবোৰ বিচাৰি ফুৰোতে টাইম যাব এইফালে আশীৰ্বাদ লৈ বেলেগে উঠি গুচি যায় সেই চিষ্টেমটোৰ পৰা মানে মই এইটোৱে কওঁ যে আমি যেতিয়া সকাম এটা পাতো ফল লবলৈ সেই ভকতসকলেহে ফলটো পায় মোৰ দৃষ্টিত তোমালোকেতো চব এই মানে অতিথিয়া পায়নে কৈছে অতিথিয়া পায়ন কৰিবলৈতো বাই ভনী ধেৰ থাকে হয়নে বাৰু থাকে তেওঁলোকেতো কৰিব পাৰে আৰু সেই ক্ষেত্ৰটোত এইখিনি আমি পক্ষপাতিত্ব কৰা নিচিনাও অনুভৱ হ'ব দেই বহুতৰ মানে ভিডিঅ'টো শুনাৰ পাছত কিন্তু আমি পক্ষপাতিত্ব কৰা নাই আৰু মানে এটা আমি এইটো কথা ক'ব পাৰোঁ এনেধৰণে যে সাম্প্ৰতিক সময়খিনিত আমি অসমখনৰ ৯৫% মানে স্থান আমি ঘূৰা হ'ল ৯৫% স্থান আমি বৰ্তমান ঘূৰিলো অসমত আৰু দ্বিতীয় কথাটো হ'ল আমি জন্মৰ পৰা অনাসংগী অনুষ্ঠান জন্মৰ পৰা আৰু তাৰ ৩ বছৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ৯৫% আমি অসমখন ঘূৰি বিভিন্ন সমাজ মিচিং সমাজ বড়ো সমাজ এনেধৰণে আমি বিভিন্ন সমাজত আমি অনুষ্ঠান কৰিলো সেই অনুষ্ঠানবিলাকৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰা এটা কথা ক'ব পাৰো যিটো আপুনি ক'লে যে এই বাই ভনী ককাই ভাই এইখিনি তাৰমানে ভকত হোৱাৰ বাবে থাকে সেই ব্যৱস্থাটোত শৃংখলাবদ্ধ ৰূপটো মানে এইটো পক্ষপাতিত্ব বুলি ভাবিব নালাগে সেই শৃংখলাবদ্ধ ৰূপটো ৮০% শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজখনত আছে অসমখন ঘূৰিলো যথেষ্ট আৰু যথেষ্ট সমাজ পালো প্ৰত্যেকখন সমাজেই ভাল কৃষ্ণ নামে যেতিয়া আশ্ৰয় কৰে গতিকে প্ৰত্যেকখন সমাজৰ প্ৰত্যেকজনেই আমাৰ কাৰণে ভকত আৰু মানে মান্য আসনত আমি দিওঁ প্ৰত্যেকজনকে সন্মান জনাওঁ মানে ভক্তি শ্ৰদ্ধা জনাম আমি সেৱা জনাম তথাপিতো আমি এই অনুষ্ঠান ভাগি মানে শৃংখলাবদ্ধ ৰূপটো ৮০% আমি ইয়াত দেখা পালো আৰু আপুনি যে পাঠ পঢ়ে সুৰ দিয়ে নাই পাঠ পঢ়োতে আমাৰ ভাগৱতত আজিকালি এনেকুৱা এটা হৈছে বহুত পাঠেকি আমাৰ তাত পাওঁ ভাগৱত অখণ্ড ভাগৱত পাতে আগদিনাখনি সৰিয়হৰ তেল এসোপা খাই যাব খাই পেলাই আকৌ ভাগৱত পাঠ ৰাতি পঢ়ে আহি পেলাই আকৌ সেই শুনিছিলে নে কালি ১টা বজাত মই এটা পঢ়িছিলো এই চিষ্টেমটো মানে সেই চিষ্টেমটো কেনেকুৱা যে
ভাগৱত পাঠ আমি সুৰটো দিবলৈ সুৰৰ কিবা কথা আছে নেকি যে একদম মধুময় সুৰ এটা হ'লেহে ৰাইজে শুনি ভাল পাব বা ফল পাব? আজিকালি এনেকুৱা এটা ট্ৰেণ্ড আহিছে। মই কৈছোঁ ভাগৱত পাঠ আপুনি পাইছেনে ক'ব ন বা কয় আৰু এই কালি ৰাতি 1 বজাত যে পঢ়িছিলোঁ একাইদা এই নিজানত শুনিছিলি নাই? 1 শ্ৰেণী আকৌ দিনত পঢ়িবলৈ নাযায়, কেলে হুলস্থুল হয়, মানুহ দুনুহ য'ত থাকে ৰাতি পঢ়ে। সেইসকলক কি ক'ব যে সুৰ শুনাবলৈ যায়? সেইসকলে মানে কি ক'ব? সুৰটো মানে ধৰক আৰু ফেচবুকতো ফটো দিবই, কি ক'ব আপুনি? সেইটো আচলতে এনে ধৰণৰ প্ৰথম কথা সেই মানসিকতাটো আৰম্ভণিতে আমাৰো আছিলে নেকি? মিঠাতেল খাই গৈছিলে? মিঠাতেল খাই যোৱা নাই, কিন্তু এনেই মানে ভাগৱত পঢ়াৰ মানে হেঁপাহটো আছিল আৰু সেইকাৰণে আমি পঢ়িছিলো। আৰু সেই তেতিয়া বহুত ভকতে আহি বা আইসকল বাপসকলে আহি আমাক কয় যে তোমাৰ ঘৰ ক'ত? তেতিয়া মোৰ বয়সটো সৰু আছিল, এতিয়াতকে যথেষ্ট সৰু আছিলো তেতিয়া, আজি 15 বছৰ আগত 20 বছৰ আগত। গতিকে তেতিয়া আমাক কয় বোলে ইমান ধুনীয়া লাগিছে তুমি পঢ়োতে, এই ভাৱনাটো আমাক মানে তেতিয়া কওঁতে আমাৰো অকণমান তেতিয়া মানে মনটো গদগদ হৈ যায় আপুনি কোৱা ভাৱনাটো। তাৰপিছত লাহে লাহে ঈশ্বৰৰ নামত সোমাওতে বাক্য শব্দটোৱে কি কৈছে আৰু বাক্যৰ গাঁথনিটোৰ সহিতে আমাক গুৰুজনে কি উপদেশ দিব বিচাৰিছে, ইয়াৰ মাজলৈ আমি সোমাই যাওঁতে সুৰৰ প্ৰাধান্যতাটো কমি আহিল। এতিয়া সেইটো বহুতে এতিয়া যে ভাগৱত পাঠ কৰি আছে, অখণ্ড ভাগৱত পাঠ মাইকত লগাই আজিকালি, যেতিয়া সুৰটো বেচুৰা হয় কবিতা পঢ়া দি যেতিয়া পঢ়িব, এইটোৱে কি পঢ়িছে অ, কেলে লগালে এইটো? যেতিয়া সুৰিলা এজন আহিব মিঠাতেল এখন খাই যাব, তেওঁ কি গাইছে এই চবচে মতলব নাই, কিন্তু প্ৰশংসা সুৰৰ প্ৰাধান্য। কিন্তু শুনাসকলে কিন্তু নুশুনে নহয়, সুৰটোৱে শুনে আকৌ সেইটোৱে যায়। এইখিনি তেনেকুৱা কথা আহি পৰে। সুৰৰ কথাটোতে আমি কৈ আছো বাৰু বিষয়বস্তুটো। যেতিয়া আমি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যেতিয়া আমি ঈশ্বৰৰ নামত শৰণ ল'ম, মানে আশ্ৰয় গ্ৰহণ কৰিম, তেতিয়া আমাৰ শৰণাচাৰ্যসকলে বা যাৰ ওচৰত আমি শৰণ ল'ম, তেওঁ সত্তাধিকাৰ হলেও শৰণাচাৰ্য হলেও সমাজ বিশেষে নাম বেলেগ বেলেগ তেওঁলোকৰ, গতিকে সেইসকলে আমাক 3টা বস্তুৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। সেই 3টা হ'ল, এটা কায়, এটা হ'ল বাক্য, এটা হ'ল মন। কায় মানে হৰি, বাকী মন আৰু বাক্য, সেই 3টা ধৰ্ম থাকে। সেই 3টা ধৰ্মৰ আমি বিশেষভাৱে এটা ধৰ্মৰ কথা উল্লেখ কৰি দিয়া হৈছে, সুৰটোৰ কথাৰ কাৰণে আমি কোৱা হৈছে যে বাক্যৰ 3টা বিশেষ ধৰ্ম। সেই 3টা হ'ল সত্য, প্ৰিয় আৰু হিত। সত্য, প্ৰিয় আৰু হিত, সেইটো শৰণাচাৰ্য আমাক সুন্দৰকে কৈ দিয়ে। গতিকে আমি যিখিনি কথা কম সেই কথাখিনি প্ৰথম সত্য হ'ব লাগিব। দ্বিতীয় কথা, সত্য হলে নহব, সেই শ্ৰৱণকৰ্তাসকলৰ প্ৰিয় হ'ব লাগিব। গতিকে প্ৰিয় হবৰ কাৰণে আপুনি অকণমান সুৰ সংযোগ কৰিলে তাত মধুৰতাটো থাকে, শ্ৰৱণকৰ্তাসকলে অতি কম সময়ত বুজিব পাৰে, মানে তাক মনটো টানি ধৰে, সেই ব্যৱস্থাখিনি থাকে তাৰমানে বাক্যত, মানে মনত আৰু শৰীৰৰ। সেই বাক্যৰ 3টা ধৰ্ম, সত্য, প্ৰিয় আৰু হিত। সত্য হ'ল 1 নম্বৰ, 2 নম্বৰ প্ৰিয় হ'ব লাগিব, 3 নম্বৰ শ্ৰৱণ কৰাৰ লগে লগে শ্ৰৱণকৰ্তাসকলৰ আকৌ হিত হ'ব লাগিব, অৰ্থাৎ মংগল সাধন হ'ব লাগিব। অমংগলযুক্ত কিছুমান কথা সুৰ লগাই ক'লেও নহ'ব। সেইকাৰণে 3টা বস্তু য'ত এক হ'ব, তেতিয়াই সি ভকতৰ হৃদয়ৰ মাজত সোমাই যাব, অন্তৰে সোমাই যাব, তেতিয়াই তেওঁ জ্ঞানটো মানে প্ৰাপ্ত হয়। এতিয়া আৰু এটা কথা মাজতে সুধিছো, আপুনি ধৰ্মীয় ব্যাখ্যা কৰি ফুৰাৰ কাৰণে আপোনাক এইটো মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে সোধা নাই, ভাগৱত ব্যাখ্যাকাৰ হিচাপে এটা কথা সুধিম। শিৱসাগৰ আগতে আমি যেতিয়া কিতাপত পঢ়িছিলো, শিৱসাগৰ কিহৰ কাৰণে বিখ্যাত? ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, এনেকে মই পাইছিলো। মই নাম নলওঁ, ময়ো আপুনিও নাম ল'ব নাই, ময়ো নলওঁ। আজিকালি শিৱসাগৰ বুলিলে বেলেগ এটা প্ৰতিফলিত হয়। এনেকুৱা হৈছে নি বাৰু? আজি ধৰক আপোনালোকৰ ইয়াত আইসকলো আহিছে, গাঁওবিলাকত দেখো নিজৰ নামঘৰটোত গৈ পেলাই গাঁৱৰ নতুন বোৱাৰীজনীয়ে তামোল এখন দি পেলাই সেৱা নধৰে, ফেচবুকত ফটো এটা নিদিয়ে যে মই আমাৰ গাঁৱৰ আজি ভকতক সেৱা ধৰিলো, তামোল এখন দিলো, মূৰ দোৱালো বুলি ফটো নিদিয়ে। আজিকালি পটককে আৱিৰ্ভাৱ হোৱা, অকস্মাত আৱিৰ্ভাৱ হোৱা, ভগৱানৰ নামত বিজনেছ কৰা কিছুমান মঠ মন্দিৰত দেখুৱাই চেলফি মাৰে, ৰিল বনাই, হেৰি কৰে। এতিয়া শিৱসাগৰখন এতিয়া এনেকুৱা হৈ গ'ল, শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ নাই, শিৱসাগৰত এতিয়া এটা ধৰ্মীয় অনুষ্ঠানে আছে। আজি যদি আপুনি যদি সৰু ল'ৰা ছোৱালীক সুধি দিয়ে যে শিৱসাগৰ কিহৰ কাৰণে বিখ্যাত, সি কিবা মন্দিৰ এটাৰ নাম কৈ দিব, হয় নে? শিৱৰ কিবা মন্দিৰ এটাৰ নাম, আৱিৰ্ভাৱৰ মন্দিৰ এটাৰ নাম কৈ দিব। সেইটো কিয় হবলৈ পাইছে? যে আমি এই এটা পৰিৱৰ্তনটোৱে বদলি হৈ গৈছে, যে ভগৱানক কোলাত লৈ যাব পৰা হ'ল,
কোলাত লৈ যাব পৰা হ'ল ভগৱানে আকৌ আবিৰ্ভাৱ হৈ দিব পৰা হ'ল ৰাতি সপোনতো দেখায় কেনেকে নাজানো ক'ব না ভগৱানে সপোনত দেখায় কলিযুগত সপোনত নেদেখায় তেখেতক যদি কাৰোবাক দেখাইছে বেলেগ কথা সেই শিৱসাগৰৰ এটা প্ৰতিচ্ছবিয়ে বদলি হৈ গ'ল আৰু আমাৰ ৰাইজখিনিয়ে আমাৰ অসমবাসীয়ে তেনেকুৱা ধৰণৰ অনুষ্ঠানত বেছি প্ৰাধান্য দিয়ে কিন্তু ধৰ্মীয় যেতিয়া গীতা বা ভাগৱত ব্যাখ্যাত কিন্তু সেইবিলাক কথা উল্লেখ থাকে গাঁৱৰ মন্দিৰটোলৈ নাযায় গাঁৱৰ মন্দিৰটো বা গাঁৱৰ মঠ মন্দিৰলৈ নাযায় সেই দূৰ দূৰণি অকণমান ফেমাছ হ'ব লাগিব তেনেকুৱা অনুষ্ঠানবোৰলৈ যায় সেই তেনেকুৱা অনুষ্ঠানবিলাকে কি হ'ব কি ক'ব তেনেকুৱা অনুষ্ঠানবিলাকক তেনেকুৱা অনুষ্ঠানবিলাকে বা তেনেকুৱা অনুষ্ঠানবিলাকে গৈ ফল পাব সুমতি পাব মুক্তিৰ পথ বিচাৰি পাব আৰু এনেকুৱা হয় নেকি যে ধৰি লওক মই ক'লোঁ আজিৰ যুগত এনেকুৱা হয় নেকি যে তাত 1 লিটাৰ মিঠাতেল দি দিলে আপোনাৰ সতি সন্তান নাই সতি সন্তান হৈ যাব সেই বন্তি ভাগত আপুনি যদি বা সেই মানুহ ঘৰত যদি 500 টকাৰ চান্দা দি দিয়ে মানুহ ঘৰত বুলি ক'লোঁ আপোনাৰ ধনে ধানে ঐশ্বৰ্য বিভূতি আহিব আমি মন্দিৰ ভাগিলে যাওঁতেও আমি স্বাৰ্থতে গ'লোঁ মানুহৰতো স্বাৰ্থতে গ'লোঁ ভগৱানক আজিকালি নিস্বাৰ্থভাৱে বিশ্বাস মানুহ নাইকিয়া হৈ গ'ল নেকি সেই মন্দিৰ ভাৱ বা এনেকুৱা ধৰণৰ আবিৰ্ভাৱ হোৱা মন্দিৰ ভাৱৰ বিষয়ে আপুনি কি ক'ব আমাৰ ইয়াত কিবা প্ৰয়োজন আছে জানো সেইটো 3টা শব্দৰ ওপৰতে নিৰ্ভৰ এক হ'ল কুসংস্কাৰ দ্বিতীয়টো হ'ল অন্ধবিশ্বাস আৰু 3 নম্বৰটো মাধৱ গুৰুজনাৰ ঘোষাৰ বাক্য অবিদ্যা আৰু অজ্ঞানতা এইটো শংকৰদেৱ সংঘৰ সংগী হিচাপে আপুনি ক'ব নালাগে কিছু কৈ দিব যে শংকৰদেৱ সংঘৰ সংগী এনেও বিশ্বাস নকৰে বুলি কৈ দিব যে ভাগৱত ব্যাখ্যাকাৰ আপুনি ভাগৱত পঢ়িছে বহুত অধ্যয়ন আছে তত্ত্ব আপুনি লৈছে তাৰ পৰা ক'ব লাগে যে আমি ভগৱানক বিচাৰি শিলৰ মূৰ্তিটোত মই ভগৱানক শিলৰ মূৰ্তিটো যদি কোনোবাই বিচাৰি পাইছে বিশ্বাস এটা বেলেগ বস্তু কিন্তু মই কৈছোঁ যে এটা বস্তু নাইকিয়া হৈ গৈছে মানুহে তাত গৈছে কিবা সুফল পাব জানো তাৰ সেই কি ক'ব সেই তেনেকুৱা ধৰণৰ অসমত তেনেকুৱা বহুত পাবত গজা মঠ মন্দিৰ ওলাই গৈছে তেতিয়া কি ক'ব এইবিলাকক সেইটো আচলতে এনেকুৱা গুৰুজনাৰ দৰ্শনটোৱে আমি চাব লাগিব আমি প্ৰথম কথা আপুনি এটা খুব সুন্দৰ কথা কৈ গ'ল যে শংকৰদেৱ সংঘৰ সংগী হিচাপে নহয় এজন মানুহ হিচাপে আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে শাস্ত্ৰ আমি অধ্যয়ন কৰিব লাগিব আৰু শাস্ত্ৰ অধ্যয়ন কৰি আমি নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব শাস্ত্ৰৰ মাধ্যমেৰে যিখিনি নীতি নিয়ম দিছে আমি প্ৰত্যেকেই কওঁ জনাই নজনাই হ'লেও আমি প্ৰত্যেকজনে এটা বাক্য কওঁ যে কৰ্ম কৰি খাইছো কৰ্মই ধৰ্ম কোনখিনি কৰ্মকনো ধৰ্ম বুলি কৈছে সেই ব্যৱস্থাটো আমি বুজিবলৈ চেষ্টা কৰা নাই আচলতে কৰ্মই ধৰ্ম বুলি প্ৰত্যেকেই কয় সৰু ল'ৰাটাও ক'ব ডাঙৰ মানুহজনেও ক'ব তেওঁ কি জানে বুলি সোধাৰ লগে লগে কৰ্ম কৰি খাইছো মইতো চুৰ কৰি খোৱা নাই চুৰ কৰাটো যেন কৰ্ম নহয় তেনেকুৱা কিছুমান ধাৰণা আছে আচলতে আমাৰ সমাজত সেইখিনি অবিদ্যা অজ্ঞানতা গতিকে আমি চিন্তা কৰিব লাগিব যে ব্যৱস্থাটো যে কৰ্ম কোনখিনিক কৈছে ধৰ্ম হিচাপে আৰু সেইখিনি আমি জানি বুজি লৈ ব্যৱস্থাটোলৈ আমি আহিবলৈ চেষ্টা কৰিব লাগিব আৰু যেতিয়ালৈকে আমি সেইটো চেষ্টা নকৰিম যে একেবাৰে চূড়ান্ত সিদ্ধান্ত আমাক এনেকে দিছে যে ভগৱন্ত প্ৰকৃততে মন্দিৰতো নাই নামঘৰতো নাই মছজিদতো নাই গীৰ্জাতো নাই প্ৰথম কথা ভগৱন্ত ক'ত আছে হৃদয়ত ভগৱন্ত হৃদয়ৰ মাজত আছে কিন্তু হৃদয়ৰ মাজৰ ভগৱন্তক দেখা পাবৰ কাৰণে ইমান সহজো নহয় আপুনি ইমান দিন ভাগত পৰিলে কেখানি বা আপুনি ভগৱানক দেখিছেনে চতুৰ্ভুজ চতুৰ আপোনাক গিলে আহিছে নাই আমি প্ৰত্যেক মুহূৰ্ততে ভগৱন্তক দৰ্শন পাওঁ আৰু এতিয়াও আমি ভগৱন্তকে দৰ্শন পাই আছো সেইটো আপোনাৰ কথাটো কৈছো নাই এনে ফটকে কৈ দিয়ে নহয় যে মোৰ সপোনত আহি গ'ল ক'লে কাইলৈ আমুকত যায় কাইলৈ তামুকত যায় তেনেকুৱা কিবা কয় নেকি তেনেকুৱা একো নকয় হৃদয়ৰ মাজত আছে না তেনেকৈ আপোনাক নিৰ্দেশ নিদিয়ে নাই সেইটো কোনো কথা নাই নিৰ্দেশ নিয়ম পিছত আকৌ কণ্টিনিউ কৰক তাৰমানে শাস্ত্ৰৰ মাধ্যমেৰে আমি যেতিয়া বুজি পাম যে কৃষ্ণ তুমি আছা হেনো হবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত কৃষ্ণ সমস্তৰে হৃদয়ত আছে তেতিয়া এই কথাটো বুজি পালে পঢ়িলো শুনিলো শুনাৰ পিছত অনুভৱ কৰি দিয়াৰ লগে লগে আপোনাৰ হৃদয়ত থকা কৃষ্ণ তত্ত্ব আপোনাৰ শৰীৰটোত আমি দৰ্শন পাই আছো এতিয়া এই মুহূৰ্তত আমি দৰ্শন পাইছো আপুনি কোনো তাৰমানে নিউজৰ মানে আপুনি এতিয়া হেৰি কৰি থকা নাই মানে নিউজ কৰি থকা নাই ব্যৱস্থাটো নিউজৰ হৈ আপোনাৰ গোটেই ৰূপটো আমাৰ দৰ্শনটোত কৃষ্ণ তত্ত্ব আমি দেখা পাই আছো গতিকে বাপজনকো আমি কৃষ্ণ তত্ত্ব দৰ্শন পাই আছো গতিকে সমস্ততে ভগৱন্ত আছে কিন্তু তুমি বিচাৰিব যদি জানা সেইজনক তুমি হৃদয়ৰ মাজত নিলগলে নগলো একদম সুন্দৰ তত্ত্ব গুৰুজনাই তেনেকে আমাক দিছে এতিয়া আপোনাৰ মই যে ক'লো শিৱসাগৰটো আজি এসময়লৈ নাইকিয়া হৈ যাব নেকি ৰংঘৰ কাৰেংঘৰ সেইটো নিশ্চিত অসত্য বস্তু সদায় নাশ হ'বই আৰু সত্য বস্তু সদায় থাকিব এই আপোনাৰ অনুভৱ হয়নে যে শিৱসাগৰ আজিকালি মই আপুনি যদি ঘপংকে সুধি দিয়ে শিৱসাগৰত কি আছে বুলি ক'লে কিন্তু ৰংঘৰ কাৰেংঘৰটো আজিকালি উঠি গৈছে কেলে উঠিছে দুখ অনুভৱ হয়নে বাৰু বাস্তৱ আৰু বিজ্ঞানসন্মত সত্য কথাটো হ'ল যে কলিত নৰে ঈশ্বৰ
মানে মানুহে ভগৱান চাৰিমুঠি চেদ জন্দ উদ্ভিদ জৰাইজ বুলি শাস্ত্ৰত গৈছে আৰু তাক আমি সহজতে বুজি পাওঁ উৰণ বুৰণ গজন সেই চাৰিমুঠি তাৰমানে চাৰিমুঠি জীৱ চাৰিটা ভাগহে হৈ আছে কিন্তু মূলত এটাহে তাৰমানে সেই এটা চাৰিটা ভাগত বিভক্ত হৈ থকা দৰ্শনটোক এক বুলি ভাবিব পৰাটোৱে হ'ল শাস্ত্ৰৰ মূল দৰ্শনটো আৰু সেই ভাবি লৈ বাকী তিনিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মনুষ্য গতিকে গুৰুজনাই কৈছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদাই মান্য কৰে বিশেষকৈ তুমি বাকী তিনিমুঠিক ঈশ্বৰ জ্ঞান কৰিব পৰা নাই নালাগে বাৰু অকণমান শিথিলতাটো কিন্তু তুমি এজন সংগী এজন মনুষ্যকে তুমি কৃষ্ণ বুলি ভাবিবলৈ তুমি চেষ্টা কৰাচোন তেতিয়াও তুমি সংসাৰৰ পৰা তৰিব পাৰিবা গতিকে মানুহে ভগৱান আৰু সেই মানুহজনৰ উপাধি কি সেই মানুহজনৰ সমাজ কি সেই মানুহজনৰ গোত্ৰ কি সম্প্ৰদায় কি এইবোৰ তোমাৰ বিচাৰ্য বিষয় নহয় কাৰণ ভগৱন্তে আমাক মানে প্ৰত্যেকজনকে কাটিলে তেজ ওলাব গতিকে প্ৰত্যেকজনে বিজ্ঞানসন্মত ভগৱান তেওঁ ইংলেণ্ডত থাকে তেওঁ অসমত থাকে তেওঁ পাকিস্তানত থাকে য'তেই নাথাকক আৰু এটা কথা কৈছো মানৱ সেৱাই শ্ৰেষ্ঠ এটা মানৱ সেৱা আপোনাৰ মাজলৈ সেই যেতিয়া আপুনি ব্যাখ্যা কৰিবলৈ যায় পইচা পাতি লয় নহয় প্ৰথম কথা আহিব আপুনি যাব লাগিব বহুতে আপোনাৰ মই ফেচবুক কমেণ্ট চাই যে এখেতেতো আৰু ধৰ্মৰ দালাল ডাইৰেক্ট কৈ দেই মই একদম প্ৰকৃত যিটো আপুনি কমেণ্ট ছেকশ্যন চাব ধৰ্মৰ দালাল টকা দি ব্যাখ্যা কৰে সেইসকলে আপুনি টকা কিমান পায় কিমান লয় সেই প্ৰশ্নটো আজি উত্তৰ দিব বিচাৰিব নি আপুনি বহুতে কয় আপোনাক টকাৰ দালাল টকা লৈ ধৰ্ম প্ৰচাৰ কৰে বুলি কয় কি ক'ব খুব সুন্দৰ ভাৱনা থাকে কৈছে বাৰু বহুতে কৈ দিয়ে এই টকাৰ দালালি পইচা লৈছে এই পইচা লৈ ভাগৱত ব্যাখ্যা কৰিছে মই কেতিয়াবা কওঁ তই যেনিবা পাৰিবি এহেজাৰ দিলো কথাটো কৈছো তেওঁ আপুনি পইচা কিমান লয় কি কথা এতিয়া সেইটো কথা আচলতে এনেকুৱা প্ৰথম কথাটো শাস্ত্ৰৰ মাধ্যমেৰে যদি আমি চাওঁ তেতিয়া ভগৱন্ত নিৰ্গুণ নিৰাকাৰ ৰূপটোৰ পৰা সগুণ সাকাৰ ৰূপত আহি যেতিয়া জীৱৰ মংগল কৰিছিলে তেতিয়া স্বয়ং ৰাম ৰূপে অযোধ্যাত জন্মগ্ৰহণ কৰোঁতেও যেতিয়া ৰাৱণে তেওঁৰ ধৰ্মপত্নী সীতা হৰণ কৰি নিছিল তেতিয়াও অগ্নিক পৰীক্ষা কৰি যেতিয়া অযোধ্যালৈ ঘূৰি আহিছে ৰাণী কৰি এখনত বহুৱাইছে কাষতে বহুৱাইছে ৰজাৰ কাষত তেতিয়াও সমাজে ৰামচন্দ্ৰক বদনাম উলিয়াইছিলে যে পৰে মানে হৰণ কৰি নিয়া মানুহগৰাকী ৰাখিছা বুলি কৈ বদনামত পৰাৰ কাৰণে ৰামচন্দ্ৰই সীতাক আকৌ বনবাস দিছে পাছৰ পৰ্যায়ত তাৰমানে তাৰ উত্তৰটো হ'ল যে স্বয়ং জগতৰ ঈশ্বৰ হৈও তেওঁ বদনামৰ পৰা হাত সাৰিব পৰা নাই 1 নম্বৰ 2 নম্বৰতে যেতিয়া শ্যামন্তক মণি সত্ৰাজিতে সূৰ্যদেৱক আৰাধনা কৰি পাইছিলে তেতিয়াও মানে ভগৱন্ত ঈশ্বৰ কৃষ্ণই চাব বিচাৰিছিলে কেনেকুৱা এটা মণি পাইছা তুমি মোকো দিয়াচোন চাবলৈ এতিয়া সত্ৰাজিতে তেওঁক দিয়া নাছিল তাৰ পাছত ভায়েক প্ৰসেনে যেতিয়া গলত পিন্ধি মানে অৰণ্যত চিকাৰ কৰিবলৈ গৈছে তেতিয়া প্ৰসেনৰ মৃত্যু হৈছে মৃত্যুৰ পাছত সত্ৰাজিতে সেই মণিটোৰ মানে চুৰ হোৱা বদনাম দ্বাৰকাৰ ৰজা মানে কৃষ্ণ জগতৰ ঈশ্বৰ কৃষ্ণক দিছে তাৰমানে তাৰ পৰা আমি বুজি পালো যে জগতৰ ঈশ্বৰ হৈও ৰামচন্দ্ৰ আৰু কৃষ্ণ তত্ত্বই বদনামৰ পৰা হাত সাৰিব পৰা নাই গতিকে আমিতো কলিৰ মনুষ্য গতিকে আমি বদনামত পৰিম স্বাভাৱিক এতিয়া মূল কথাটো হ'ল কি আমাক যেতিয়া অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণ কৰে মানে সেৱা ভাগ কৰে যে বাপ আপুনি আহিব লাগিব এনেধৰণে কয় তেতিয়া আমাক সোধে যে আপুনি কিমান ল'ব আপুনি আমাৰ ইয়ালৈ আহিলে আপোনাক অৰিহণা হিচাপে কিমান দিব লাগিব আৰু আমি এটা কথা আজি আপোনাৰ চেনেলটো কি আছিলে চেনেল নিত্য নিৰঞ্জন বাপজনাৰ যিভাগী ফেচবুকত মানে পেজ আছে সেই পেজটোৰ জৰিয়তে আমি সমস্ত জনা ভক্তপ্ৰাণ বৈষ্ণৱ ৰাইজৰ আমি জ্ঞাতাৰ্থে জনাব বিচাৰোঁ এই চেনেলটোৰ জৰিয়তে যে এতিয়ালৈকে আমি 2021 বৰ্ষৰ পৰা অৰ্থাৎ কৰোনা মহামাৰীৰ পাছৰ সময়খিনিৰ পৰা আৰু এতিয়া বৰ্তমান 2025 চনৰ জানুৱাৰী মাহৰ আজি 9 তাৰিখলৈকে কালিৰ দিনটোলৈকে আমি যিমানখিনি অনুষ্ঠান কৰিলোঁ সেই অনুষ্ঠানখিনিৰ ভিতৰত একেবাৰে সঠিক সংখ্যাটো নহ'লেও মোটামুটি আপোনাৰ 1015টাৰ পৰা 1020টা প্ৰগ্ৰেমৰ ভিতৰত আছে কালি প্ৰগ্ৰেমটোলৈকে 1020টা প্ৰগ্ৰেমৰ ভিতৰত আমি মানে প্ৰগ্ৰেম কৰিছোঁ বা অনুষ্ঠান কৰিছোঁ আমি আৰু সেই অনুষ্ঠানখিনি প্ৰত্যেকটো অনুষ্ঠানৰে আমাৰ হাতত প্ৰত্যেকখন কমিটি প্ৰত্যেকজন সেৱকীৰ ফোন নাম্বাৰ আমাৰ হাতত আছে মোবাইলৰ যোগাযোগ নাম্বাৰ আছে
গতিকে আমি প্ৰত্যেকজন সেই তেনেধৰণে আমাৰ ওপৰত বদনাম কৰা বা আমাৰ প্ৰতি আঙুলি টোৱা ধৰ্ম বেপাৰী হিচাপে প্ৰত্যেকজনকে আমি প্ৰয়োজন হলে নাম্বাৰ লাগিলে আমি ফোন নাম্বাৰ দিব পাৰিম তেওঁলোকৰ লগত তেওঁলোকে যোগাযোগ কৰি চাব পাৰে যে প্ৰাণজিৎ নামৰ এই মানে মহা অধমে যে অনুষ্ঠান কৰিবলৈ যাওঁতে কাৰোবাক যদি কৈছিলে যে আমাক 25,000 দিব লাগিব 30,000 দিব লাগিব 40,000 দিব লাগিব আজিলৈকে কোনো এখন কমিটি বা কোনো এজন ব্যক্তিক আজিলৈকে আমি সেই অৰিহণাটোৰ বিষয়ে মানে কৈ পোৱা নাই আজিলৈকে আমাক যেতিয়া সোধে তেতিয়া আমি এটা কথা কওঁ এনেধৰণে যে আমি পাৰ্চনেল এখন গাড়ী লৈ যাওঁ অনুষ্ঠান কৰিবলৈ কাৰণ লাইন গাড়ীত গ'লে আমি সময়টো মিলাব নোৱাৰো তথাপিতো পাৰ্চনেল গাড়ী যাওঁতেও আমাৰ সময় আধা ঘণ্টা এঘণ্টা কিন্তু 19-20 হয় আৰু তেনে ক্ষেত্ৰত আমাৰ 3টা বছৰত বিশেষভাৱে 3টা নে 4টা অনুষ্ঠান আমাৰ সময় অকমান তাৰতম্য হৈছে সেই সকললৈও আমি এইটো মানে ব্যৱস্থাৰ জৰিয়তে আজি সেৱাভাগ জনাইছো যে তাৰতম্য হোৱা সেই সময়খিনি আমাৰ যি অপৰাধ ৰৈ গৈছিলে আমি তেৰা সমস্ত চৰণতো সেৱা জনাইছো এই আপাহতে এতিয়া দ্বিতীয় কথাটো হ'ল যে আমি আপুনি সোধাৰ কাৰণেহে আমি কৈছো আচলতে কিবা এটা বস্তু এজনে অন্যজনক দিলে সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগে সেইটো আপুনি সোধাৰ কাৰণে আমি এটা কথা ক'ব বিচাৰিছো কথাটো হ'ল এনেধৰণে আজিলৈকে সেই 2015 পৰা 18টা অনুষ্ঠানৰ ভিতৰত আমি যিমানখিনি অনুষ্ঠান হ'ল সেই সীমাটোৰ ভিতৰত তাৰ পৰা আমি যেতিয়া ভকতে আমাক অৰিহণা হিচাপে কিবা এটা দিয়ে সেই কিবাটো আমি যেতিয়া ঘৰত গৈ আমাৰ আইগৰাকীৰ হাতত তুলি দিওঁ তেতিয়া আইগৰাকীয়ে চকু মুদি তাৰ পৰা কিবা এটা আনি এটা পাত্ৰত ভৰাই থয় আৰু সেই পাত্ৰটোত ভৰাই থওঁতে 200 টকা 500 টকা 10 টকা 50 টকা এনেকে থওঁতে মোটামুটি 1 লাখ টকাৰ ওপৰত পইচা এতিয়া আমি এই আমাৰ যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতৰ সেৱাৰ বাবে আমি 1 লাখ টকাটো ইয়াত জমা দি দিয়া হৈছে যে ভকতৰ সেৱাৰ বাবে সেইটো ব্যৱস্থাটো আমি ইয়ালৈ দিয়া হৈছে আৰু দ্বিতীয় কথাটো হ'ল এতিয়ালৈকে অসমখনৰ আমাৰ শিৱসাগৰ গোলাঘাট তাৰ পাছত আমাৰ ডিব্ৰুগড় এনেধৰণে আমি মোটামুটি 10ৰ পৰা 12 ভাগ নামঘৰত মানে ভকতৰ সেৱাৰ বাবে ফেনকে আদি কৰি আপুনি দিছে হয় ফেনকে আদি কৰি বাটচৰা নিৰ্মাণ কৰালৈকে আমাৰ ফালৰ পৰা 10-20,000 টকা ভকতে দিয়া অৰিহণাৰ পৰা আমি দিয়া হৈছে আৰু সেইটো আপুনি যদি জানিব বিচাৰে তেতিয়াতো আপুনি গম পাবই মিছা কথা কিয় ক'ব তাৰপৰা 3 নম্বৰ কথাটো হ'ল মাজুলীত এভাগ আমি অনুষ্ঠান কৰিছিলো মিচিং সম্প্ৰদায়ৰ তাত মানে কেৱল 6টা খুঁটা আৰু মণিকুট ভাগ তাত কেৱল শৰাই এখনত মানে গুণমালা ভাগ ৰাখি অনুষ্ঠান কৰিছে একেবাৰে মানে পিছপৰা অঞ্চল আমি যেতিয়া অনুষ্ঠান কৰিছো কি আমাক চাংঘৰত উঠাই বিদায় দিছে আৰু বিদায় দিওঁতে বাপজনে আমাক 10,000 টকা অৰিহণা দিছে আৰু আমি ওপৰলৈ চাইছো তেতিয়া ছালখনত মানে ডাঙৰ এনেকুৱা মানে ফুটা টিঙত মানে আৰু আমাক কিন্তু সেই ব্যক্তিজনে ব্যক্তিগতভাৱে 10,000 টকা দি বিদায় দিছে আমি ভাবিছো যে সেই 10,000 টকাৰে তেওঁ মানে ছালখন ভাল কৰি ল'ব পাৰিলে অথচ কিন্তু আমাক তেওঁ সেৱা কৰিছে তেনেধৰণে আৰু তেতিয়া আমি তাত ভকতক সেৱা কৰি থৈ আহিছো যে আপোনাৰ হ'ব নামঘৰৰ গুৰু এখন ভাগি আমি মানে সুন্দৰকে দিবলৈ আমি মানে আশীৰ্বাদ ভাগ আপোনাৰ সম্বৰ চৰণৰ পৰা আমি বিচাৰিছো যে আমি দিয়া হ'ব মানে দি দিলে এতিয়ালৈকে দিয়া হোৱা নাই আমি দিম বুলি তাৰমানে যোৱা বছৰটো কৈ থৈ সেইটো কথা কৈ থৈ ৰাইজে পাবই আৰু আমি কোনো দৰমহা নাপাওঁ আমি চৰকাৰী চাকৰিয়াল নহয় সেই যে আমাক ভকতে দিয়ে 5,000 10,000 টকা আপোনাৰ মানে ডিমাণ্ডেই নাই কোনো ডিমাণ্ড নাই ফোন কৰিলে আপুনি নকয় যে নহয় মোৰ মানুহ যাব লগত 4টা কিছুমানে ক'ব নহয় মানুহে ভাবে তেনেকে দেই আমি যেতিয়া গায়ক এজন মাতো মানে ক'ব মোৰ টিম যাব মোৰ আমুক যাব মোৰ তামুক যাব 25,000 মান দিলে হ'ব বুলি মানে তেনেকুৱা মানে ভাবি লয় যে প্ৰাণজিৎ গগৈ তেনেকে কয় নেকি আৰু বহুতে কয় বুলি দাবী কৰে আৰু মানে কয় কেলে এক শ্ৰেণী আচলতে নিগেটিভটো প্ৰচাৰ কৰিবলৈ তেওঁলোকে থাকে পৃথিৱীত বেলেগ ভাল কামটো নকৰে লোকৰ নিগেটিভ প্ৰচাৰ কৰিব সেইটো ৰাইজৰ প্ৰশ্ন মানে সুধিলো কেলে অন্ততঃ জনা দৰকাৰ যে প্ৰাণজিৎ গগৈয়ে পইচা কিমান লয় ডিমাণ্ড কিমান কৰে সেই পইচাই ঘৰত আনি কি কয় মিছেছৰ লগত ডুবাই মালয়েছিয়া ছিংগাপুৰ যায় নে এই অসমৰ বিভিন্ন মঠ মন্দিৰত কিবা কিবি কৰে গম পালে নে আৰু দ্বিতীয় কথাটো তাৰ পাছৰ কথাটো হ'ল এনেকুৱা আৰু আমাৰ মানে গাঁৱৰ সমাজৰ এতিয়ালৈকে ধৰি লওক যিসকলে গুৰু আসন বনোৱা নাই ঘৰত নিৰ্মাণ কৰা নাই সেৱাভাগ কৰিবলৈ ইচ্ছাটো সকলোৰে থাকে আমি তেওঁলোকৰ যিসকল অত্যন্ত মানে দুপইচাৰ কাৰণে অকমান চিন্তা কৰিব লাগে তেনে সংগীও আমাৰ সমাজত আছে ওচৰ পাজৰ খিনি কথা খিনি আমি নাই যোৱা সেই আমাৰ খনামুখ অঞ্চলৰ প্ৰায় ধৰি লওক 4-5 জন ব্যক্তিক
আমাৰ ফালৰ পৰা সেই গুৰু গৃহভাগ নিৰ্মাণ কৰিবৰ কাৰণে ব্যক্তিগতভাৱে আমি সেই ব্যৱস্থাটো কৰি দিয়া হৈছে যিমানখিনি পৰা যায় সেইখিনি মানে ক'ব নালাগে তথাপিতো আমি মানে মানুহে আৰু দিব যে প্ৰাণজিৎ গগৈ 1500টা প্ৰগ্ৰেমেই কৰি ফুৰে অনুষ্ঠানিক কৰি ফুৰে ভাগৱত ব্যাখ্যা কৰি ফুৰে ইনকম চ'ৰ্চ ইউটিউব চেনেল আৰু ইউটিউব চেনেলৰ পৰা চাগে পায় 2 টকা পায় সেইটো ইনকম এটা চ'ৰ্চ বাকি আপুনি বছৰেকত ধৰক 365 দিনৰ ভিতৰত আপুনি মই ধৰিলো 200 দিন আপুনি ভাগৱত ব্যাখ্যা কৰিলে সেই ৰাইজে দিয়া অৰিহণাটোৱে আপোনাৰ চলাৰ একমাত্ৰ উপায় নে আদাৰো কিবা আপোনাৰ হেৰি আছে জানিবলৈ মন যায় চবৰে প্ৰাণজিৎ গগৈ কি কৰে ভাগৱত ব্যাখ্যা কৰি চগৰ চলায় নে চাকৰি বাকৰিটো নাই বুলি ক'লেই কেনেকে চলে প্ৰথম কথা আমাৰ কৰ্ম হিচাপে আমি এজন আৰ্টিষ্ট বঢ়িয়া মোৰ ফাইন আৰ্টৰ টিচাৰ মোৰ দেৱদেৱ স্কুল আছে একে বঢ়িয়া মিলি গ'লো আমি মানে আৰ্ট কৰো আৰু আৰ্ট কৰি গোটেই কৰ্মখিনি আমি মানে চলাই নিব পাৰো সুন্দৰকে সেইটো ঈশ্বৰৰ কৃপাত আমি আছে আৰু এতিয়া মানে ভগৱন্তৰ কৃপাত ভকতৰ মাজলৈ যাওঁতে সময় অভাৱৰ কাৰণে সেইখিনি প্ৰায় এৰি দিয়া নিচিনা হৈছে আৰু আমি এপাহতে সকলোলৈকে এইটো কওঁ যে ভকতে দিয়া সেই অৰিহণাৰে আমি আলু দাইল কিনি ভাত নাখাওঁ মানে সেইটো লাগে ভকতে দিয়া অৰিহণাৰে আলু দাইল কিনি ভাত খায় নে পৰিবাৰৰ কাপোৰ কিনি এই কথাটো বহুত দিব আৰু এইটোও কওঁ যে আজিলৈকে যিমানখিনি শৰীৰটোত পিন্ধি আছো অনুষ্ঠান কৰাৰ পৰা সকলো কিন্তু ভকতে দিয়া মানে গেঞ্জি পৰ্যন্ত ভকতে দিয়ে ইমান মৰম আৰু পাঞ্জাবী চাৰ্ট এটা আজিলৈকে কিনি পোৱা নাই ভকতে দিয়ে আৰু কিয়াকে পিন্ধি এইটো মৰমত দিয়ে সেইটো আপোনাৰ কোনো সেইটো মৰম আৰু আপোনাৰ প্ৰতি ভাল পোৱা যথেষ্ট ভাল পোৱা আৰু মানে লং পেন্ট বুলি আমি পিন্ধা নাই এতিয়ালৈকে পিন্ধাই নাই তেতিয়া পিন্ধিলো আৰু এতিয়াৰ পৰা নাই পিন্ধা নাই পিন্ধিবলৈ প্ৰয়োজন নাই কাপোৰ ধুতি চাগে দমৈ গৈছে মোৰ ওচৰতে কাপোৰ দোকান আছে থকাতে লৈ আহিলে আৰু মানে প্ৰায় আমাৰ গৃহলৈ গ'লে মানে ভকতৰ আমি সেৱা কৰো আৰু সেৱা কৰোতে প্ৰায় মানে আমি তেনেধৰণে ভকতে দিয়া দ্ৰব্য মানে ভকতৰ লগত মানে আপুনি কোন চাৰে ৰাইজে কৈছে যে প্ৰাণজিৎ গগৈয়ে ৰাইজে দিয়া টকাৰে দাইল নিমখ নেখায় প্ৰাণজিৎ গগৈয়ে ৰাইজে দিয়া টকাৰে ব্যাখ্যা কৰি পোৱা টকাৰে পৰিবাৰৰ কাপোৰ নিকিনে একেটাৰ বস্ত্ৰ নিকিনে বিভিন্ন জেগাত মানে বিদেশ ভ্ৰমণ নকৰে একেটা যিটো কৰিছে আপোনালোকক হিচাপ আজি দি দিছে মানে মোটামুটি এটা আভাস আৰু একেটা আৰ্টিষ্ট মই এজ এ ফাইন আৰ্টৰ টিচাৰ মোৰ ফাইন আৰ্টৰ টিচাৰ মোৰো মিনিমাম 300 ষ্টুডেণ্ট আছে 300 ষ্টুডেণ্ট 300+ ষ্টুডেণ্ট আছে আৰ্টিষ্ট হিচাপে কৈছো আৰ্টৰ ডিমাণ্ড বহুত এখন অইল পেইণ্টিং আঁকিলে 8-10,000 টকা পায় কথাটো কৈছো মানে মই এতিয়া ধৰি লওক আপুনি এতিয়া সময়ে নাই আপুনি এতিয়া ফাইন আৰ্ট বুলি ক'লে এটা ক্লাছ কৰিলেতো 500 টকা কথাটো কৈছো মই নিজে পাওঁ চক একে আৰ্টিষ্ট সেইকাৰণে কৈছো মানে 2018 বৰ্ষৰ আগত আমাৰ সৰ্বশিক্ষাৰ যে কৰ্মখিনি আছে তেতিয়া বহুত পইচা দিছিলে মানে সৰ্বশিক্ষাৰ সময়খিনিত স্কুলে দেৱাল লিখন আছিলে এতিয়া মানে আমাৰ শিৱসাগৰ জিলাৰ যিটো সৰ্বশিক্ষাৰ কাৰ্যালয় শিৱসাগৰ জিলাত থাকে তাত মানে এতিয়াও যদি চাইগে হয়তো মৰমিকা আৰ্ট চেণ্টাৰ বুলি তাৰমানে তাত এতিয়াও ৰিচিভ আপোনাৰ মৰমিকা আৰ্ট চেণ্টাৰ হয় মানে তাৰ ৰিচিভ বুক এতিয়াও ওলাব হয়তো মানে একমাত্ৰ মানে সেইভাগে আমিয়ে কৰি আছিলো বাকি ভাল লাগিছে আপুনি যে ক'লে যে যিখিনি টকা পইচাৰ লেনদেন আজি আমি গম পাই গ'লো যে আপুনি ফাইন আৰ্টৰ টিচাৰ আপোনাৰ ইউটিউবৰ পৰা পইচা আহে মিনিমাম কিমান ক'লে বৰ্তমান 50,000 ভিতৰত একেবাৰে হাইষ্ট পোৱা হৈছিলে 1,22,000 টকালৈকে মানে ইউটিউবৰ পৰা পোৱা হৈছে মানে সেইটো আমি 5 মাহ মান পালো তেনেকৈ 1,11,000 পৰা 1,22,000 ভিতৰত আমি 5 মাহ মান পাইছো নন ষ্টপ তাৰ পাছৰখিনি মানে 50,000 পৰা 1,00,000 ভিতৰত আমি প্ৰায় পালো তাৰপিছত এতিয়া মানে অকণমান মানে পেজটো মানে নিজেও চলাবও পৰা নাই তেনেকৈ মানে ব্যস্ততাৰ কাৰণে এতিয়া মোটামুটি আপুনি 50,000 ভিতৰত আছে মানে পইচাটো পোৱাটো আৰু তাৰপাছতে আমি যেতিয়া ফেচবুকত মানে এই যে বেমাৰ আজাৰ হৈছে সেই বিষয়বিলাক যেতিয়া আমাৰ ফেচবুকটো মেলিলে পাওঁ একাউণ্ট নাম্বাৰটোত আমি তৎক্ষণাত মানে 1,500 2,000 1,000 সেই ব্যক্তিজনে গম নোপোৱাকৈ আমি পঠিয়াই দিওঁ তাৰমানে সেইটো আজিলৈকে কাকো কোৱা নাই কিন্তু সেইটো আমি তেওঁ গম নাপাওক আমি মাত্ৰ সেই একাউণ্টত পঠিয়াই দিওঁ মানে তেনেধৰণে মানে দিয়াও হৈছে সেইটো কাৰণে কথাখিনি আৰু একেবাৰে শেষত মানে এটা কথা কওঁ বেছি দীঘলীয়াও নকওঁ এতিয়া 2000 ধৰি লওক 26 বৰ্ষমানত আমি এটা চিন্তা কৰি থকা হৈছে যে আমাৰ খনামুখ অঞ্চলটোত মানে আমাৰ এখন ডাঙৰ ৰাজহুৱা খেলপথাৰ আছে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি তাৰে খেলপথাৰ আছে কাষতে প্ৰেক্ষাগৃহ ভাগ আছে ৰাসমঞ্চ আৰু সেই হায়াৰ ছেকেণ্ডেৰী আৰু এম.ই. স্কুল ধৰণে দুখন আছে কাষতে আৰু আমি ভাবি আছো মানে 26 বৰ্ষত শংকৰ গুৰুজনাৰ যি 6খন অংকীয়া নাট সেই ভাগ মানে অংকীয়া নাট 3-দিনীয়া কাৰ্যসূচীৰে তাত মানে আমি ব্যক্তিগতভাৱে সেই প্ৰচেছটো আমি মানে হাতত লোৱা কথা ভাবিছো 3-দিনীয়া কাৰ্যসূচীৰে আমি ভবাহে হৈছে সফল কিমান হ'ম সেইটো ভগৱন্তৰ বিচাৰ ভকতৰ সহায় আমাক লাগিব
যে সেই সভা অংকীয়ানাত প্ৰত্যেক দিনাই দুভাগকৈ গুৰুজনাৰ সংস্কৃতি আমি মানে ভকতৰ মাজলৈ লৈ যোৱা তাৰ পাছতে দিনৰ ভাগত 10 বজাৰ পৰা দিনৰ ধৰি লওক 2 মান বজালৈকে পাঠ আৰু ব্যাখ্যাটো চলিব প্ৰত্যেক দিনাই তাৰ পাছতে 5000 মান নামাচাৰ্যৰ জৰিয়তে তাৰমানে এটা ৱৰ্ল্ড ৰেকৰ্ডৰ চিঠি ব্যৱস্থা যাব লাগিব যোগাযোগ নম্বৰ মানে আমি ভবা হৈছে আৰু আমি বহু ভকতৰ লগত বিষয়টো আলোচনাও কৰা হৈছে সকলোৱে মানে ভালেই পাইছে আৰু সহায় সহযোগিতা কৰিম বুলি কৈছে আৰু তাৰ কাৰণে আমাক মোটামুটি তাৰমানে 10 পৰা 15 লাখ টকা লাগিব এইটো জমা কৰিব সেইখিনি আমি ৰাখিব লাগিব এতিয়া আকৌ বাকি আমি ভাবি থকা বা দিম বুলি কোৱা বহুত প্ৰতিশ্ৰুতিও আছে এনে ধৰণে সেইখিনি দিবই লাগিব যাব লাগিব এতিয়া আমাৰ লক্ষ্য উদ্দেশ্য যে কালিলে আমি যিটো অনুষ্ঠান কৰিম সেই অনুষ্ঠানটো আমি আলু দাইল খাম হেতু লক্ষ্য উদ্দেশ্য নহয় কালিলে আমি যিটো অনুষ্ঠান কৰিম সেই অনুষ্ঠানটোত ভকতে যি দিব দিয়াৰ পিছত আমি গাড়ীত তেল ভৰোৱাৰ পৰা আমাৰ লগত এজন ড্ৰাইভাৰ যায় গাড়ী চলাই আৰু লগত এজন ইউটিউবাৰ যায় গতিকে ইউটিউবাৰজনক দি আৰু ড্ৰাইভাৰজনক দি যিটো থাকিব তেল ভৰোৱাৰ পাছত সেইটোৰ মানে দুভাগ কৰি পানি এভাগ নিজলে ৰাখি এভাগ ঈশ্বৰৰ নামত আমি সেই বস্তুটো ৰাখি থোৱা ব্যৱস্থাটো এতিয়া সেই জমা হওঁতে যিমান হ'ব সেইটো আমাৰ গোটেই কামখিনি হৈ যাব আৰু ঈশ্বৰে এতিয়ালৈকে সুন্দৰভাৱে কৃপা কৰি আছে কৰি থাকিবও মানে সেইটো বিশ্বাস আছে ঈশ্বৰৰ ওপৰত তেনেধৰণে ভবা হৈছে গুৰু সংস্কৃতি মানে আগবঢ়াই নিয়াৰ প্ৰচেছ চিন্তাটো এইটো আগলৈ আগবাঢ়ি যাওক আৰু সেই প্ৰগ্ৰেমটো যদি যোগাযোগ থাকে মনত থাকিলে বা আপোনাৰ নম্বৰ লৈ যাম অনুষ্ঠান চাম একেটা নিজা প্ৰচেষ্টাত আৰু আপোনাৰ ছবিটো চাগে মোবাইলত আছে যদি পাছে যদি দিব মই লগাই দিম একেটা যে আৰ্টিষ্টে আৰ্টিষ্টৰ আজি ব্লগত বহিছে মই গমেই নাপাওঁ আপুনি আৰ্টিষ্ট বাকী ভাল লাগিছে সকলোৱে গম পালে যে বহুতে কয় আচলতে আমিও কওঁ যে তোমালোকে পৰা নাই লোকক কিয় সমালোচনা কৰিছা অশ্লীলতাৰে ভৰপূৰ আজিকালি অসমীয়া গান শুনি পেলাই এইটো দুনিয়াই লাইক কমেণ্ট কৰা সেইবিলাকৰ বিষয়টো তোমালোকে একো নোকোৱা ধৰ্মৰ প্ৰচাৰ কৰি পেলাই ধৰ্মৰ ব্যাখ্যা কৰাজনে ভকতে যেনিবা 2 পইচা দিলেই সেইটো তোমালোকৰ আকৌ গোটেইখন জ্বলি যায় অসমীয়া সংস্কৃতিটো এক শ্ৰেণীয়ে বেপেৰুৱা কৰি পেলাইছে সেইসকলক তোমালোকে একো নোকোৱা হয় নহয় সেইকাৰণে এখেতে যিটো কৰিছে সমাজৰ হিতৰ কাৰণে কৰিছে এখেতে যিটো কৰিছে 100টাই জ্ঞান নাই লোৱা 2টাই লৈছে সেই দুজনে কিন্তু ভগৱানৰ তত্ত্বটো গম পাইছে বাকী ভাল লাগিলে বহুত দেৰি সময় দিলে ধন্যবাদ জনাইছোঁ আৰু আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে আপুনি এনেধৰণে এই বস্তুটো আগুৱাই নিয়ক আৰু একেলগে শংকৰদেৱ সংঘৰ যিটো জ্যোতিময় আজি মানে শংকৰদেৱ সংঘৰ অধিৱেশনত তেখেতে এটা জ্যোতিময় যিটো এইটো শিবিৰ এটা শিবিৰ বনাই আছে আৰু আহিলে লগ পাব আৰু আজি এইটো পোচাকত প্ৰথম লগ পাইছে কিয়নো এখেতে কাম কৰি আছে প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাক আৰু সময় দিয়াৰ কাৰণে বিশেষকৈ ধন্যবাদ আৰু কামৰ কোনো সৰুবৰ নাই কামেই আৰু আমি নিজেও মানে একেবাৰে পকা কামৰ পৰা হাজিৰা কামৰ মই দেখিছোঁ আপুনি বাঁহৰ কামো অলপ পাৰ্গত যেন পাইছোঁ হিচাপ দি আছে পাৰ্গত বুলি নহয় আৰু আচলতে আমাৰ গাঁওখনত মানে সৰু কথা এটা কওঁ এইটো কথা কৈ আমি সামৰণি মাৰি লওঁ গাঁওখনত মানে সৰু হৈ থাকোঁতে এনেকুৱা এটা সময় আছিলে আমাৰ মানে ঘৰত মতা নাম অকণমানি আৰু বহুতে মানে অকণি বুলিয়ে মাতে আচলতে ঘৰত একেবাৰে পেট গতিকে সেই সময়ত মানে সেই সময়টোৰ কথা কৈছোঁ যে গাঁৱত যেতিয়া মানে মানুহ মৰিলে সবাহ বুলিয়ে কয় আচলতে সেই সময়ত এতিয়াহে নাম বুলি কয় সমাজ বিশেষে নাম কয় সমাজ বিশেষে সবাহ কয় গতিকে সেই সবাহ বুলি কোৱা শব্দটোৰ দিনৰ কথাটো কৈছোঁ আৰু তেতিয়া এনেকুৱা এখন গৃহস্থী ঘৰ নাছিল যিখন ঘৰত মানে অকণমানি মানে উপস্থিত নোহোৱাকৈ কিবা এটা কাম হৈছিলে মানে সেইসকলে কয় দেই তেওঁলোকৰ কোৱা কথাটোৱে কৈছে যে গোটেই ৰভাখন দিবলৈ সেই অকণমানিক মাত সিহে মানে টিঙৰ জোখটো দিব পাৰিব তেওঁলোকে ৰৈ থাকে তাৰমানে গতিকে আমি গৈ আকৌ মানে ৰছী টানি পোন কৰি মানে কেঁচলা টিং খাব কি কথা এইখিনি মানে সেই তেতিয়াৰ দিনতো আছিল মানে আৰু এতিয়াও সেই তেনেধৰণে আপুনি মানুহটোৱে আৰ্টিষ্ট নহয় আৰ্টিষ্ট মানুহে যদি এইখিনি কাম নকৰে কিয় আৰ্টিষ্ট বাকী সঁচাই মই ভবা নাছিলোঁ আৰু মই এইফালে নোসোমোৱাহেঁতেন আপোনাক লগো নাপালোঁ বাকী আপোনাৰ কেনেকুৱা লাগিল নাজানো মই অকণমান মানে মছলা থকা ব্যক্তি পালে মোৰ অকণমান বেছি কথা ওলায় আৰু সেইকাৰণে মছলা থকা মানুহৰ ওচৰত মই ধাৰটো মানে মই যে ইমান কথা পাতো মই কেলে কথা পাতো গম পাই নাই মোৰ যিকেইটা ধাৰ নাই সেই ধাৰটো মই আপোনাৰ লৈ যাব বিচাৰোঁ মানে ধৰাই নিব বিচাৰোঁ মানে মোৰ ভুদাদা এখন মছলা থকা মানুহটোৰ ওচৰত ধাৰ থকা মানুহজনৰ ওচৰত অকণমান ধৰাই নিলে কিজানি কাৰোবাক কাটেই মানে সেই তেনেকুৱা কাৰণে আচলতে মছলা থকা মানুহৰ ওচৰত অকণমান বহোঁ আৰু এখেতৰ মছলা মানে একদম অসম ভাৰতবৰ্ষৰ ভিতৰত মানে পৃথিৱীৰ ভিতৰত ডাঙৰ মছলাটো এখেতৰ আছে এই মছলাটো হৈছে ভাগৱত মানে মই সেইটো মছলাৰ কথা মানে ভাগৱতৰ যিটো তেখেতে চৰ্চা কৰি ফুৰিছে সেই যিটো মছলা থাকিব লাগে চবৰে যে এখেতে লং পেনো বাদ দিলে এখেতে ধৰ্ম চৰ্চা বা এইবিলাকতে লাগি ফুৰিছে এই বস্তুটো যে আমি থাকোঁ আধ্যাত্মিক ভাৱটো যদি আমি থাকোঁ সদায় সুখী থাকিব পৰা হয় নহয়
আপুনি ক'লে এনি টাইম ভগৱানকে দেখে, মোকো ক'লে দেখে, ক'লে যেতিয়া ভগৱানকে এনি টাইম দেখে সকলো সুখী থাকিব, আমিও সুখী থাকিম, আপুনিও সুখী থাকক। বাকী ভাল লাগিলে, বিহুৰ শুভেচ্ছা জনাই দিছোঁ, ভোগালী বিহুৰ জানুৱাৰী শুভেচ্ছা মই নজনাওঁ কেলৈ, মই জানুৱাৰী নৱবৰ্ষৰ শুভেচ্ছা মই কেলৈ নজনাওঁ, কেলেণ্ডাৰ বদলি হৈ গৈছে, মোৰ পকেটৰ পৰা পইচা ওলাই গৈছে, নতুন বছৰ মোৰ একো শুভেচ্ছা নাই, বিহুৰো শুভেচ্ছা জনাইছোঁ কেলৈ বাপুতি আহোন বিহু, আমি বিহুটো অসমীয়া, নৱবৰ্ষ হিচাপে শুভেচ্ছা দিও লাভ নাই, পাৰ্টিক খায়ো লাভ নাই, কেলৈ জাষ্ট এটা কেলেণ্ডাৰ বদলি হৈছে, বাকী একো বদলি হোৱা নাই, হয় নহয়? বাকী ধন্যবাদ জনাইছোঁ, জয় গুৰু শংকৰ কৃষ্ণ। ঠিক আছে।